আজি 4 নৱেম্বৰ বৃহস্পতিবাৰ। এতিয়া নিশা 10:30 বাজিছে। মই বাহিৰৰ পৰা আহিছোঁ। এই ভিডিঅ'টো মই আজি বনোৱাটো এই কাৰণে গুৰুত্বপূৰ্ণ বুলি ভাবিলোঁ, কাৰণ মই আজি বিশ্বনাথ চাৰিআলিলৈ গৈছিলোঁ। তাৰ পৰা ঘৰলৈ উভতি আহোঁতে ৰাস্তাত কেইবাটাও ফোন পালোঁ আৰু সকলোৰে মুখে মুখে একেটাই প্ৰশ্ন, যিকেইজনে মোক ফোন কৰিছে, যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদমেলৰ আয়োজন কৰি ঘোষণা কৰিছে যে অসমত এতিয়া গৰুৰ মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি পেলালে। হোটেলত ব্যৱহাৰ কৰিব নোৱাৰিব, মানুহৰ ঘৰত যদি কিবা ৰাজহুৱা অনুষ্ঠান পাতে তাতো গৰু মাংস ব্যৱহাৰ কৰিব নোৱাৰিব। গতিকে এতিয়া কি হ'ব? উদ্বিগ্ন হৈছে, চিন্তিত হৈছে কিছুমান মুছলমান মানুহ, আৰু সেইকাৰণে প্ৰশ্ন কৰিছে তেওঁলোকে, কাৰণ আইন কানুনৰ ধাৰণা সকলো মানুহৰ সমানে নাথাকে। তেওঁলোকে নাজানে আৰু তেওঁলোকে উদ্বিগ্ন হৈ সেইকাৰণে প্ৰশ্ন কৰিছে। ভাবিলোঁ এজন এজনকে উত্তৰ দি থকাতকৈ, যিহেতু এই প্ৰশ্ন সকলোৰে মুখে মুখে সকলোৰে মনত আছে, গতিকে সকলোকে ভিডিঅ'টো বনাই উত্তৰটো দি লওঁ। ভিডিঅ'টো মই আপলোড ৰাতিপুৱাহে কৰিম, কাৰণ এতিয়া আৰু মানুহে ভিডিঅ' চাবলৈ মানুহৰ হয়তো ধৈৰ্য নাই, ৰাতিপুৱাই চাব। গতিকে মই ৰাতিপুৱা ভিডিঅ'টো দিম, কিন্তু ৰাতিপুৱা শুই উঠোতে দেৰি হ'ব পাৰে, গতিকে ভিডিঅ'টো মই এতিয়াই বনাই দিছোঁ। এতিয়া মূল কথাটোলৈ আহোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কথা কৈছে, সেই কথাটো মই নিউজত দেখিলোঁ, এবাৰ কথাটো ৰিপিট কৰোঁ। তেখেতে কৈছে যে আগতে তেখেতসকলে আছাম কেটল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 বুলি যিখন আইন বনাইছিলে, যিখনক তেওঁলোকে কৈছিলে যে যিকোনো মন্দিৰ, নামঘৰ ইত্যাদি ধৰণৰ অমুছলমানৰ ধৰ্মীয় প্ৰতিষ্ঠানৰকে 5 কিলোমিটাৰ ৰেডিয়াছ এলেকাৰ ভিতৰত কোনো গোমাংসৰ দোকান থাকিব নোৱাৰিব। এইটো এটা তেওঁলোকৰ সিদ্ধান্ত আছিল। সেই আইনখনৰ জৰিয়তে এইখন আইন পাছ কৰি নিয়ম কৰিছিল। এতিয়া সেইখনকে আৰু অকণমান বঢ়াই, তাৰ এৰিয়াটো আইনখনৰ অকণমান বঢ়াই তেওঁলোকে হোটেল, প্ৰতিষ্ঠান, দোকান ইত্যাদিত গোমাংসৰ বিক্ৰী আৰু গোমাংসৰ সেৱন নিষিদ্ধ কৰিব। আৰু কৈছে যে ৰাজহুৱা অনুষ্ঠান হ'লে, আমাৰ মুছলিম মানুহৰ ঘৰত মিলাদ পাতে, কিবা পাতে, বিয়া বাৰু হয়, তাত গৰু মাংসৰ ব্যৱহাৰ হয়। গতিকে এনেকুৱা জাতীয় অনুষ্ঠানত গৰু মাংসৰ ব্যৱহাৰ যাতে কোনেও কৰিব নোৱাৰে, তাৰ বাবে আইন কৰি সেইটো নিষিদ্ধ কৰিব। এইটো তেখেতৰ সিদ্ধান্ত। এতিয়া বহুতৰ প্ৰশ্ন যে এতিয়া কি হ'ব? মই আপোনালোকক স্পষ্ট ভাষাৰে এটা কথা কওঁ, এইটো মুছলমানৰ একো ক্ষতি নহয়, মুছলমানৰ নহয়, কাৰো একো ক্ষতি নহয়। এইটো লৈ উদ্বিগ্ন হ'বলগীয়া একো নাই। প্ৰথম কথা, কোনেও ভয় খাব নালাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজনীতি কৰিছে, এনেকুৱা ধৰণৰ গৰু ম'হক লৈ ৰাজনীতি তেখেতসকলে কৰি থাকে। এইটো আজি নহ'লেও কাইলৈ তেওঁ কৰিলেইহেঁতেন। গতিকে এইটোক লৈ চিন্তা কৰিবলগীয়া, উদ্বিগ্ন হ'বলগীয়া বৰ বিশেষ একো নাই। এইটো প্ৰথম কথা, এইটো আপোনালোকে বুজি লওক। তেতিয়াহ'লে তেখেতে এইটো কৰিছে কিয়, আৰু এইটো কৰি লাভ কি হ'ব, লোকচান কি হ'ব? এই প্ৰশ্নটোলৈ যাম, এইটোৰ উত্তৰ দিম। কিন্তু তাৰ আগতে দুটামান কথা আপোনালোকক কৈ লওঁ। দুটা কথা আপোনালোকে, যিসকলে নাজানে তেখেতসকলক কৈছোঁ, দুটা কথা আপোনালোকে মনত ৰাখক। প্ৰথম কথাটো হ'ল, ভাৰতবৰ্ষত গোমাংস নিষিদ্ধ আজিৰ নহয়। 1950 চনতে কেটল প্ৰিজাৰ্ভেশ্যন এক্ট 1950 অসমত, গোটেই ভাৰতত নিষিদ্ধ হৈছিল। ভাৰতবৰ্ষত স্বয়ং নেহেৰুৱেও গোমাংস নিষিদ্ধ হ'ব লাগে তাৰ ওকালতি কৰিছিল, তথ্য আছে। আৰু অসমত গোপীনাথ বৰদলৈ, কথাটো স্পষ্ট ভাষাৰে আপোনালোকে জানি লওক, যিসকলে নাজানে। যিসকলে জানে তেখেতসকলেতো জানেই, আৰু যিসকলে নাজানে তেওঁলোকে ষ্টাডি কৰি ল'ব, ইতিহাস পঢ়ি ল'ব। আজিকালি গুগল কৰিলেও বহুত কথা ওলাই যায়, আপোনালোকে জানি ল'ব। আনকি গোপীনাথ বৰদলৈয়েও গোমাংস নিষিদ্ধ হ'ব লাগে বুলি তেখেতৰ স্থিতি আছিল। আৰু গোপীনাথ বৰদলৈৰ সময়তেই 1950 চনত অসমত কেটল প্ৰিজাৰ্ভেশ্যন এক্ট পাছ কৰা হৈছিলে, য'ত গোমাংসৰ সেৱন, গৰু কটাটো নিষিদ্ধ কৰা হৈছিলে। গতিকে অসমত গৰু মাংস নিষিদ্ধ, এইটো আজিৰ নহয়, 1950 চনৰ। হিমন্ত বিশ্ব শৰ্মাই সেই 1950 কেটল প্ৰিজাৰ্ভেশ্যন এক্টখনকে আকৌ নতুনকৈ কৰিছে। গতিকে তাত একো নতুনত্ব নাই। মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা আজি ক'লে, যে তেখেতসকলৰ সেই আইনখন, যিখন 2001ত যিখন কৰিছিলে, সেই আইনখনৰ পাছত অসমৰ মুছলমান মানুহৰ জানো গৰু মাংস খোৱা বন্ধ হৈ গ'ল? নাই হোৱা। দ্বিতীয় কথা মই আপোনালোকক কওঁ, ভাৰতবৰ্ষৰ 20খনমান ৰাজ্যত, 20খন ৰাজ্যত গৰু মাংস নিষিদ্ধ। এটা উদাহৰণ দিওঁ, দিল্লীত নিষিদ্ধ, উত্তৰ প্ৰদেশত নিষিদ্ধ, মহাৰাষ্ট্ৰত নিষিদ্ধ। কিন্তু মই যিমানবাৰ দিল্লীলৈ গৈছোঁ, বা উত্তৰ প্ৰদেশলৈ গৈছোঁ, বা মহাৰাষ্ট্ৰলৈ গৈছোঁ, মই গৰু মাংস খাবলৈ পাইছোঁ। তাৰমানে আইন কৰি কিবা এটা বস্তু নিষিদ্ধ কৰাৰ অৰ্থ এইটো নহয় যে আপুনি খাবই নোৱাৰিব, মানুহে খায়ে আছে। বিহাৰত মদ নিষিদ্ধ, কিন্তু বিশ্বাস কৰক, যিসকলে বিহাৰ ভ্ৰমণ কৰিছে তেওঁলোকে জানে
বিহাৰত এই দোকানে দোকানে মদ পায়। অসমতো একেই হ'ব। গো মাংস যদি নিষিদ্ধ কৰি দিয়ে, বন্ধ কৰিব নোৱাৰে। আৰে ড্ৰাগছ নিষিদ্ধ, ড্ৰাগছ জানো মানুহে খাবলৈ পোৱা নাই? মই ড্ৰাগছৰ ওকালতি কৰা নাই। আজি আজি এটা বাতৰি দেখিলোঁ যে গুৱাহাটী চেণ্ট্ৰেল জেলত বন্দী হৈ থকা এজন কয়দী, যিজন চেণ্ট্ৰেল জেলৰ পৰা কোৰ্টত, আমিনগাঁও কোৰ্টত তেওঁক হাজিৰা দিবলৈ নিয়া হৈছিলে, ঘূৰি আহি যেতিয়া তেওঁ চেণ্ট্ৰেল জেলত আকৌ সোমাবলৈ ল'লে, তেওঁৰ পৰা ড্ৰাগছৰ কণ্টেইনাৰ, এটা দুটা নহয়, বহুত ডাঙৰ এমাউণ্টৰ ড্ৰাগছৰ কণ্টেইনাৰ পোৱা গ'ল। এতিয়া প্ৰশ্ন হ'ল যে জেলৰ কয়দী এজন কোৰ্টলৈ গৈছে, পুলিচৰ নিৰীক্ষণত গৈছে, পুলিচৰ কাষ্টডিত গৈছে, তেওঁৰ হাতত ড্ৰাগছ ক'ৰ পৰা আহিল? তাৰমানে সৰিয়হৰ দুলিতেই ভূত। তো খোদ যেতিয়া কোৰ্টৰ ভিতৰতে, মানে আদালতৰ ভিতৰতে ড্ৰাগছৰ সৰবৰাহ হৈছে, ড্ৰাগছৰ মানে এজনৰ পৰা আনজনলৈ হস্তান্তৰ হৈছে, তেতিয়াহ'লে গো মাংস নিষিদ্ধ হ'লে সেইটো ব্যৱহাৰ কৰিব নোৱাৰিব, কোনেও খাব নোৱাৰিব, তেনেকুৱা কথা একো নাই। এইটো আমাৰ দেশত হৈ আছে, যদিও আমি ইয়াৰ বিৰোধী, আইন বিৰোধী কাম হ'ব নালাগে। মই কৈছিলোঁ যে দিল্লী, উত্তৰ প্ৰদেশ বা মহাৰাষ্ট্ৰত গ'লে মই নিজে গো মাংস খাইছোঁ, য'ত নিষিদ্ধ। পাৰ্থক্য এইটোৱেই যে এনেই যদি নিষিদ্ধ নোহোৱা হ'লে বস্তুটোৰ মূল্য 500 টকা হ'লহেঁতেন, এতিয়া কিন্তু 1000 টকা। পাৰ্থক্য কেৱল এইটোৱেই। অসমতো সেইটো হ'ব। এইটো কেনেকৈ হ'ব এইটো পিছত কৈ আছোঁ। মই যিটো মূল কথা আপোনালোকক কৈ আছিলোঁ, আইন সম্পৰ্কীয় কথা, যে 1950 চনতে নিষিদ্ধ হৈছিল, আজিলৈকেতো চলি আছে। অসমত গো মাংস নিষিদ্ধ, চলি আছে। ভাৰতবৰ্ষৰ 20খন ৰাজ্যত গো মাংস নিষিদ্ধ, চলি আছে। তাৰমানে গো মাংস নিষিদ্ধ বুলি ক'লেই এইটো বস্তু খাবলৈ বন্ধ কৰি দিয়াটো সম্ভৱ নহয়। আচলতে মানুহৰ খাদ্য কি হ'ব কি নহ'ব সেইটো লৈ চৰকাৰে মূৰ মাৰিব নালাগিছিল। এইটো ৰাজনীতি কৰিছে, সেইটো এটা বেলেগ আলোচনাৰ বিষয়, সেইটো আপোনালোকে কথাটো বুজি পাইছে। আপোনালোক সকলোৱে নিশ্চয় বহুতে এই কথাটো জানে যে বিজেপি দলে কয় যে আমি গো মাংসৰ ব্যৱহাৰ, সৰবৰাহ, গো হত্যা এইবিলাক নিষিদ্ধ কৰিছোঁ বা কৰিম বা ইত্যাদি কথা, এনেকুৱা কথা তেওঁলোকে কয়। কিন্তু ভেৰি ইণ্টাৰেষ্টিং, ভাৰতবৰ্ষৰ টপ যিমান গো মাংসৰ এক্সপৰ্টাৰ আছে, সেই এক্সপৰ্টাৰবিলাক কিন্তু হিন্দু মানুহৰ মালিকানাধীন। আল কবিৰ বুলি এটা মুম্বাইত, আপোনালোকে গুগল কৰিলে পাব, আল কবিৰ এক্সপৰ্টাৰ্ছ প্ৰাইভেট লিমিটেড বুলি মুম্বাইৰ, তাৰ মালিক ছাম ছাব্ৰৱাল, সতীশ ছাব্ৰৱাল আৰু অনিল ছাব্ৰৱাল, তেওঁলোক দুই ভাই ককাই, তেওঁলোক এইটো কোম্পানীৰ মালিক। আৰু এটা আছে আল আৰবিয়া বুলি, আল আৰবিয়া এক্সপৰ্টাৰ্ছ প্ৰাইভেট লিমিটেড, মিট এক্সপৰ্টাৰ্ছ প্ৰাইভেট লিমিটেড, চাগে নামটো মই পাহৰিছোঁ, গুগল কৰিলে আপোনালোকে কনফাৰ্ম কৰি ল'ব। তাৰ মালিকৰ নাম হৈছে সুনীল কাপুৰ। ভাৰতবৰ্ষৰ 1 নম্বৰ 2 নম্বৰ মানে গৰুৰ মাংস ইত্যাদি মাংস মানে মিট এক্সপৰ্টাৰ কোম্পানী তেওঁলোকে বিজেপি দলক কোটি কোটি টকাৰ চান্দা দিয়াৰ তথ্য আপোনালোকে ইলেকশ্যন কমিশ্যনৰ ৱেবছাইটৰ পৰা পাব। গতিকে বিজেপি দলে যিটো সিদ্ধান্ত লয়, যিবোৰ সিদ্ধান্ত লয়, এইবোৰ কিয় লয়, কেনেকৈ লয়, ইয়াৰ পিছত কি কাৰণ জড়িত হৈ থাকে, সেইটো আৰু বুজিবলৈ ভাৰতৰ মানুহৰ এতিয়া আৰু বাকী নাই। এতিয়া মই প্ৰশ্নটোলৈ আহোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1 বুলি 2 স্বীকাৰ কেনেকৈ কৰিছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ মানুহৰ তত্ত্বাৱধানত অসমত কয়লা চিণ্ডিকেট, অসমত চুপাৰী চিণ্ডিকেট, চব্জিৰ চিণ্ডিকেট, মাছৰ চিণ্ডিকেট, পাণৰ চিণ্ডিকেট, কণীৰ চিণ্ডিকেট, এইবোৰ হৈ থকাৰ কথা আপোনালোকে জানে। নিত্য নতুন মানে নিত্য এইবোৰ কথা মানুহৰ মুখে মুখে চলি আছে, বিভিন্ন সংবাদ মাধ্যমতো মাজে মাজে এইবোৰ কথা ওলাই থাকে, সকলোৱে জানে। তেনেকৈ গৰুৰ চিণ্ডিকেটো হয়। অসমত বিশাল গৰুৰ চিণ্ডিকেট হোৱাৰ কথাও আপোনালোকে জানে। আজি অলপ দিন আগতে দিছপুৰ থানাত চাম চক্ৰৱৰ্তী, মই নামটো পাহৰিলোঁ, বুলি বিজেপি দলৰে এগৰাকী কিষাণ মৰ্চাৰ নেতা, তেওঁক এৰেষ্ট কৰিছিল গো মাংসৰ চিণ্ডিকেট চলোৱাৰ অভিযোগত। এইবোৰ দেখুৱাবৰ কাৰণে এটা দুটা এৰেষ্ট কৰিবলগীয়া হয়, কিন্তু গো মাংসৰ মানে গৰুৰ চিণ্ডিকেট, বিজেপিৰ নেতা জড়িত হোৱাৰ বহুত বাতৰি ওলাইছে, বহুত তথ্য মানুহৰ হাতে হাতে, মানুহে কথাবোৰ জানে। আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ সমষ্টিত বিজেপিয়ে গৰুৰ মাংস কাটি ভোজ দিছিলে মুছলমান মানুহক বিজেপিক ভোট দিবৰ কাৰণে বুলি যিটো অভিযোগ কৰিছিলে, তাৰপিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো সিদ্ধান্ত লৈছে। তেওঁলোকে বিজেপিয়ে গৰু মাংস কাটিছে বুলি কৈ অভিযোগ কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে এইটো সিদ্ধান্ত লৈছে। তো তাত আঁৰৰ কাৰণটো হ'ল এই যে গো হত্যা নিষিদ্ধ বুলি ক'লে, ইয়াতে গৰুৰ দাম বাঢ়ি যাব। গৰুৰ দাম বাঢ়ি যোৱাৰ লগে লগে কি হ'ব?
মানে গৰুৰ মাংসৰ দাম বাঢ়িব, কাৰণ ব্লেকত বিক্ৰী কৰিব লাগিব। আৰু মানে আমাৰ চৰকাৰৰ দিনত ব্লেকত কেনেকে কি বস্তু বিক্ৰী হয় এইটো কথাটো মই ইতিমধ্যে আপোনালোকক এটা প্ৰমাণ দিলোঁ যে জেলৰ ভিতৰতেই যদি ড্ৰাগছ বিক্ৰী হ'ব পাৰে, ড্ৰাগছ সৰবৰাহ হ'ব পাৰে, গৰুৰ মাংস ব্লেকত বিক্ৰী হোৱা কি ডাঙৰ কথা। গতিকে তেওঁলোকে গৰুৰ মাংসৰ দাম বঢ়াব, গৰুৰ মাংস বেপাৰীসকলে, কাৰণ ব্লেকত বিকিব লাগিব। ফলত গৰুটো দামত কিনিব লাগিব। ফলত কি হ'ব, গৰুৰ চিণ্ডিকেটৰ মূল্যটো বাঢ়িব। চিণ্ডিকেট যিসকলে কৰে তেওঁলোকৰ দামটো বাঢ়িব। মূল টাৰ্গেটটো তেওঁলোকৰ গৰুৰ চিণ্ডিকেট কৰা, তাৰ বাহিৰে আন একো নহয়। মই যিটো বুজিছোঁ, মই যিটো বিশ্বাস কৰোঁ। গতিকে গৰুৰ মাংস নিষিদ্ধ হ'লে গৰুৰ মাংস খাবলৈ নাপাম বুলি যিসকলে উদ্বিগ্ন হৈ চিন্তা কৰিছে, একো চিন্তা কৰিবলগীয়া নাই। এতিয়া ৰাজনৈতিক কথাটো কওঁ। ৰাজনৈতিক কথাটো হ'ল, এক, গৰুৰ মাংস নিষিদ্ধ হোৱাৰ লগে লগে বিজেপিয়ে যে সংখ্যালঘুৰ ভোট পাম বুলি আশা কৰি আছে, এইকেইদিন খুব নাচি বাগি মুছলমানৰ ওচৰলৈ গৈ আছে, সেইটো মুদামৰিল। দুই, যিসকলে বিজেপি এতিয়া আমাৰ দল বুলি কৈ নাচি নাচি বিজেপিক ভোট দিবলৈ যায় বা গৈছে বা যাব, সেইসকলৰো বিজেপি গমনৰ ৰাস্তাটো বন্ধ হৈ গ'ল। বিজেপিৰ যিসকল সংখ্যালঘু মুছলমানৰ নেতাই বিজেপিত MLA হ'ম বুলি ভাবিছে, ইলেকশ্যন খেলিম বুলি ভাবিছে, সেইসকলৰো মুদা মৰিল। গতিকে মই ভাবোঁ যে এইটো তেওঁলোকে এক্সিকিউট নকৰে। যিটো মুখ্যমন্ত্ৰীয়ে কৈছে এইটো এটা ৰাজনৈতিক গিমিক হ'ব, তাৰ বাহিৰে আন একো নহয়। মই যিটো কথা বুজিছোঁ এই কথাটো আপোনালোকক জনালোঁ। মোৰ বোধেৰে মই বুজা কথাখিনি শুদ্ধ হ'ব। যদি আপোনালোকে কিবা মোৰ কথাৰ ব্যতিক্ৰমকে ভাবে, মই কোৱা কথাটো শুদ্ধ হৈছে নে অশুদ্ধ হৈছে, তেনেকুৱা কিবা যদি কথা ভাবে আপোনালোকে তলত কমেণ্ট কৰি জনালে মোৰ জানিবলৈ, বুজিবলৈ বা ভুল ক'লে শুধৰাবলৈ সুবিধা হ'ব। এইখিনি কথা আপোনালোকক ক'লোঁ। ভিডিঅ'টো ৰাতিপুৱা আপলোড কৰিম। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।